আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জুবিনদাৰ ন্যায়ৰ বাবে আজি ডিব্ৰুগড় চহৰৰ মাজমজিয়াত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু জুবিনদা নোহোৱা আজি প্ৰায় 30টা দিন হ'ল। 30টা দিনতো আচলতে আজি অসমবাসী আচলতে ন্যায়ৰ বাবে ছ'চিয়েল মিডিয়াতে হওক বা ন্যায়ৰ কাৰণে ৰাজপথতে হওক প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে অসমীয়া ৰাইজৰ বাবে। আমি অসমৰ ৰাইজৰ তৰেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এটা কথা সকীয়াই দিছোঁ যে আপুনি জুবিনদাক লৈ ৰাজনীতি কৰি আছে, মানুহে চাই আছে আপুনি কেনেকুৱা ধৰণে তুলুঙা আচলতে মন্তব্য আপোনালোকে দি আছে। বিজেপিয়ে কাইলৈ পৰহি কৈছে যে বিজেপিয়ে আচলতে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি কেনে আচলতে সমদল কৰিব। অসমবাসী ৰাইজে চাই আছে, কিন্তু বিজেপি চৰকাৰখনে এতিয়া ৰাজনীতিত উদ্ধত গৈ কেনে অসমৰ ৰাইজৰ উদ্ধত গৈ কেনে যে জুবিনদাৰ কাৰণে যে ন্যায় বিচাৰিবলগীয়া বিজেপি চৰকাৰখনে হৈছে, আচলতে ইয়াত অসমীয়া ৰাইজে চাই আছে। আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ডিব্ৰুগড় ছাত্ৰ সন্থাই সকীয়াই দিছোঁ, জুবিনদাক লৈ ৰাজনীতি নকৰিব। আমি নতুন প্ৰজন্মই কিন্তু শান্ত নাথাকিম। এটা কথা স্পষ্ট, আজি ডিব্ৰুগড় চহৰৰ পৰা আপোনাক আৰু এটা কথা কৈছোঁ যে কোনোবা আহিছে ৰাজনীতি কৰিছে কিবা কৰিছে এইবোৰ আমি অসমীয়া ৰাইজে নাজানো, অসমৰ ৰাইজে নাজানো। আমাৰ এটাই দাবী যে জুবিনদাই ন্যায় পাব লাগিব। আজি 30টা দিন উকলি গৈছে, কিন্তু আমি 30টা দিন আমি শান্ত হৈ আমি কিন্তু ৰখি আছোঁ। কেলেকি ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। কিন্তু অসমৰ ৰাইজে লাহে লাহে ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ যেতিয়া বিশ্বাসটো নাইকিয়া হৈ যাব, কিন্তু ৰাজপথলৈ কিন্তু লাখ কিন্তু জনসাধাৰণ ওলাই আহিব। আৰু তেতিয়া কিন্তু এই বিজেপি চৰকাৰখন যি নেতৃত্বাধীন বিজেপি চৰকাৰ ডাবুল ইঞ্জিন যি চৰকাৰ, এই ডাবুল ইঞ্জিন চৰকাৰ কিন্তু পৰি যাব, এয়া কিন্তু স্পষ্ট কথা। শিল্পী জুবিনদা আমাৰ মাজত নোহোৱা আজি 30টা দিন উকলি গ'ল। আজিও অসমৰ ৰাইজে প্ৰান্তে প্ৰান্তে তেওঁৰ ন্যায়ৰ বাবে আচলতে আমি সকলোৱে সংগ্ৰাম কৰিব লগা হৈছে, ৰাজপথত আহিব লগা হৈছে। আজি 30টা দিন উকলি যোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমিও বন্তি প্ৰজ্বলন কাৰ্যসূচী হাতত ল'লো। ডিব্ৰুগড় ছাত্ৰ সন্থাই আজি আমি প্ৰায় 250 গছি আমি আকাশ বন্তিৰে আজি আমি তেওঁৰ ন্যায়ৰ বাবে আমি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ চৰকাৰৰ আগত। আৰু আমি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিশেষকৈ চৰকাৰৰ দলটোক, বিজেপি দলক আমি ক'ব বিচাৰিছোঁ, আপোনালোকেও যে কৈছে যে আপোনালোকেও জুবিনদাৰ ন্যায়ৰ বাবে আপোনালোকে ৰাজপথত ওলাব, আপোনালোকে যে সমদল কৰিব, আমাৰ অসমৰ ৰাইজে বা আমি ন্যায় বিচাৰিছোঁ আপোনালোকৰ আগত। আপোনালোকে শাসনত আছে, আপোনালোকৰ পৰা ন্যায় বিচাৰিছোঁ। যদি আপোনালোকে শক্তি সজোৰে আপোনালোকে যদি দিয়ে তেতিয়া ন্যায় পাম বুলি আমি আশা কৰোঁ। কাৰণ পুলিচ প্ৰশাসন আপোনালোকৰ, SIT আপোনালোকৰ, সকলো আপোনালোকৰ হাততে আছে। এতিয়া আপোনালোকে এই কথাটো ভীতিগ্ৰস্ত কৰিছে ৰাইজক, আমাক এটা কথা প্ৰতিফলন কৰাইছে যে আপোনালোক অসহায়, আপোনালোকে হাৰ মানি গ'ল, সেইকাৰণে ৰাইজৰ ফালে আপোনালোক আহিছে। কিন্তু আমি কাৰ ওচৰত ন্যায়টো বিচাৰিম? আপোনালোকে আমাৰ লগত কাইলৈ পৰা থিয় হ'ব, আমি সকলোৱে মিলি কাৰ ওচৰত ন্যায় বিচাৰিম? এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই বিজেপি দলৰ যিসকল তেওঁলোক আছে, তেওঁলোকে সকলো মুখপাত্ৰসকলে আমাক জনাব লাগে অসমৰ ৰাইজক যে তেওঁলোকে কাৰ ওচৰত ন্যায় বিচাৰিব। কাৰ বাবে ন্যায় বিচাৰিছে বুজি পাইছোঁ, কিন্তু কাৰ ওচৰত বিচাৰিব? আমি জুবিনদাৰ বাবে ন্যায় বিচাৰিছোঁ, আপোনালোকৰ ওচৰত বিচাৰিছোঁ। পুলিচ প্ৰশাসন আপোনালোকৰ হাতত আছে, আপোনালোকৰ মৰ্মবেদনা আছে শ্যামকানু মহন্তৰ লগত, এই কথা বতৰাবোৰ অসমৰ ৰাইজে জানে। সেইকাৰণে আপোনালোকৰ যি ন্যায়, সেই ন্যায় আৰু তদন্ত প্ৰক্ৰিয়াটো যে হেমাহি হ'ব সেই বুলি আশা কৰিছে ৰাইজে। সেই ভয়তে ন্যায় বিচাৰিছে আপোনালোকৰ পৰা, যে ন্যায়টো খৰতকীয়া কৰিব লাগে, নহ'লে আপোনালোকৰ এই পুলিচ প্ৰশাসনক আপোনালোকে বিপদে পৰিচালনা কৰিবলৈ ভয় খাইছে আপোনালোকো যদি ৰাজপথত আহি পেলাই যদি ন্যায় বিচাৰিব লগা হয়, তেতিয়া জুবিনদাৰ মৃত্যুটোক আপোনালোকে তুলুঙা এটা পৰ্যায়লৈ আপোনালোকে লৈ যাব বিচাৰিছে। আপোনালোকে ৰাজনীতি কৰিব বিচাৰিছে, এই ৰাজনীতিৰ উদ্ধত জুবিনদাৰ হৈ সেই কথাটো আপোনালোকে নাপাহৰিব। মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাব বিচাৰিছোঁ, প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আপুনি এগৰাকী মুৰব্বী, সাংবিধানিক মুৰব্বী হিচাপে যিখিনি কাম কাজ কৰক, আপোনালোকৰ দলটোক নিয়ন্ত্ৰণ কৰি কাম কাজবিলাক কৰক। ৰাইজৰ মনত যি জুইকুৰা জ্বলি আছে, জুইকুৰা অগ্নিপিণ্ড হ'বলৈ আপোনালোকে বাধ্য নকৰাব। আমাৰ আপোনালোকলৈ এই আহ্বান।